নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ টাইম ইন ষ্টুডিঅ'ৰ মজিয়াত মই প্ৰিয়মজ্যোতি হাজৰিকা এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো এই মুহূৰ্তৰ সবাতোকৈ এটা ডাঙৰ খবৰ গ্ৰেপ্তাৰ হ'ব নেকি বিশ্বৰ অন্যতম ধনী ব্যক্তি গৌতম আদানী কিয়নো উদ্যোগপতি গৌতম আদানীৰ বিৰুদ্ধে জাৰি কৰা হৈছে গ্ৰেপ্তাৰী পৰোৱানা আৰু আদানীৰ বিৰুদ্ধে আমেৰিকা প্ৰশাসনৰ গ্ৰেপ্তাৰী পৰোৱানা সবিশেষ ফুল প্ৰিলৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম আপোনালোকক গ্ৰেপ্তাৰ হ'ব নেকি বিশ্বৰ অন্যতম ধনী ব্যক্তি গৌতম আদানী উদ্যোগপতি গৌতম আদানীৰ বিৰুদ্ধে জাৰি কৰা হৈছে গ্ৰেপ্তাৰী পৰোৱানা আদানীৰ বিৰুদ্ধে আমেৰিকা প্ৰশাসনৰ গ্ৰেপ্তাৰী পৰোৱানা আদানীৰ ভতিজা সাগৰ আদানীৰ বিৰুদ্ধেও পৰোৱানা আৰু ভাৰত চৰকাৰৰ বিষয়াক $265 মিলিয়ন উৎকোচ দিয়ে ঠিকা আদায় কৰাৰ অভিযোগ বেংক আৰু বিনিয়োগকাৰী মিছা তথ্য দিয়াৰ অভিযোগ 2020 আৰু 2024 চনৰ ভিতৰত আদানী আৰু তেওঁৰ সংগীসকলে বিষয়াক দিছিল উৎকোচ আৰু আদানীসহ অভিযোগ উত্থাপিত হৈছে আদানী গ্ৰীণ এনাৰ্জি লিমিটেডৰ কেইবাজনো কৰ্মকৰ্তাৰ বিৰুদ্ধে আমেৰিকা বিনিয়োগকাৰী ভুল তথ্য দিয়াৰ অভিযোগ উত্থাপন হৈছে এক প্ৰকাৰে আৰু আদানীৰ এণ্টাৰপ্ৰাইজকে ধৰি আটাইকেইটা কোম্পানীৰ শ্বেয়াৰৰ ব্যাপক খহনীয়া দেখিবলৈ পোৱা গৈছে আৰু একেদিনাই আদানীৰ আটাইকেইটা কোম্পানীৰ শ্বেয়াৰৰ 20% পতন হৈছে আমি জনাই আছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ আদানীৰ বিৰুদ্ধে আমেৰিকা প্ৰশাসনৰ গ্ৰেপ্তাৰী পৰোৱানা আৰু গ্ৰেপ্তাৰ হ'ব নেকি বিশ্বৰ অন্যতম ধনী ব্যক্তি গৌতম আদানী এই মুহূৰ্তৰে ডাঙৰ খবৰ আহি পৰিছে নিউজ টাইমৰ হাতত গ্ৰেপ্তাৰ হ'ব নেকি বিশ্বৰ অন্যতম ধনী ব্যক্তি গৌতম আদানী আৰু উদ্যোগপতি গৌতম আদানীৰ বিৰুদ্ধে জাৰি কৰা হৈছে গ্ৰেপ্তাৰী পৰোৱানা আদানীৰ বিৰুদ্ধে আমেৰিকা প্ৰশাসনৰ গ্ৰেপ্তাৰী পৰোৱানা আৰু আদানীৰ ভতিজা সাগৰ আদানীৰ বিৰুদ্ধেও পৰোৱানা ভাৰত চৰকাৰৰ বিষয়াক $265 মিলিয়ন উৎকোচ দি ঠিকা আদায় কৰাৰ অভিযোগ আৰু বেংক আৰু বিনিয়োগকাৰীক মিছা তথ্য দিয়াৰ অভিযোগ উত্থাপন হৈছে আৰু 2022 আৰু 2024 চনৰ ভিতৰত আদানী আৰু তেওঁৰ সংগীসকলে বিষয়াক দিছিল উৎকোচ আৰু আদানীসহ অভিযোগ উত্থাপিত হৈছে আদানী গ্ৰীণ এনাৰ্জি লিমিটেডৰ কেইবাজনো কৰ্মকৰ্তাৰ বিৰুদ্ধে আৰু আমেৰিকাৰ বিনিয়োগকাৰীক ভুল তথ্য দিয়াৰ অভিযোগ উত্থাপন হৈছে আৰু আদানী এণ্টাৰপ্ৰাইজকে ধৰি আটাইকেইটা কোম্পানীৰ শ্বেয়াৰৰ ব্যাপক খহনীয়া আৰু একেদিনাই আদানীৰ আটাইকেইটা কোম্পানীৰ শ্বেয়াৰৰ 20% পতন আৰু আদানীৰ ভতিজা সাগৰ আদানীৰ বিৰুদ্ধেও পৰোৱানা আৰু আদানীৰ বিৰুদ্ধে আমেৰিকা প্ৰশাসনৰ গ্ৰেপ্তাৰী পৰোৱানা গ্ৰেপ্তাৰ হ'ব নেকি এটা প্ৰশ্ন হৈছে গ্ৰেপ্তাৰ হ'ব নেকি বিশ্বৰ অন্যতম ধনী ব্যক্তি গৌতম আদানী কিয়নো উদ্যোগপতি গৌতম আদানীৰ বিৰুদ্ধে জাৰি কৰা হৈছে গ্ৰেপ্তাৰী পৰোৱানা গ্ৰেপ্তাৰ হ'ব নেকি বিশ্বৰ অন্যতম ধনী ব্যক্তি গৌতম আদানী উদ্যোগপতি গৌতম আদানীৰ বিৰুদ্ধে জাৰি কৰা হৈছে গ্ৰেপ্তাৰী পৰোৱানা আদানীৰ বিৰুদ্ধে আমেৰিকা প্ৰশাসনৰ গ্ৰেপ্তাৰী পৰোৱানা আদানীৰ ভতিজা সাগৰ আদানীৰ বিৰুদ্ধেও পৰোৱানা আৰু ভাৰত চৰকাৰৰ বিষয়াক $265 মিলিয়ন উৎকোচ দিয়ে ঠিকা আদায় কৰাৰ অভিযোগ বেংক আৰু বিনিয়োগকাৰী মিছা তথ্য দিয়াৰ অভিযোগ 2020 আৰু 2024 চনৰ ভিতৰত আদানী আৰু তেওঁৰ সংগীসকলে বিষয়াক দিছিল উৎকোচ আৰু আদানীসহ অভিযোগ উত্থাপিত হৈছে আদানী গ্ৰীণ এনাৰ্জি লিমিটেডৰ কেইবাজনো কৰ্মকৰ্তাৰ বিৰুদ্ধে আমেৰিকা বিনিয়োগকাৰী ভুল তথ্য দিয়াৰ অভিযোগ উত্থাপন হৈছে এক প্ৰকাৰে আৰু আদানীৰ এণ্টাৰপ্ৰাইজকে ধৰি আটাইকেইটা কোম্পানীৰ শ্বেয়াৰৰ ব্যাপক খহনীয়া দেখিবলৈ পোৱা গৈছে আৰু একেদিনাই আদানীৰ আটাইকেইটা কোম্পানীৰ শ্বেয়াৰৰ 20% পতন হৈছে আমি জনাই আছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ আদানীৰ বিৰুদ্ধে আমেৰিকা প্ৰশাসনৰ গ্ৰেপ্তাৰী পৰোৱানা আৰু গ্ৰেপ্তাৰ হ'ব নেকি বিশ্ব